কলিয়াবৰত ঢেকীয়াপতীয়া বাঘৰ আতংক বাঘৰ আক্ৰমণত আহত এগৰাকী মহিলা কলিয়াবৰ চাবাগিছাৰ 13 নং লাইনত সংঘটিত হৈছে এই ঘটনাটো খৰি কাটিব অহা অৱস্থাত ঢেকীয়াপতীয়া বাঘে আক্ৰমণ কৰে মহিলাগৰাকীক বাঘৰ আক্ৰমণত আহত মহিলাগৰাকী শিলখাতৰ যমুনা গড় বুলি জানিব পৰা গৈছে ঘটনাস্থলীত বন বিভাগৰ লোক আৰু আৰক্ষী উপস্থিত হৈ আহত মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে খেদিব পাৰিম নেকি যিবিলাক কেনেকৈ আনি এৰিছে নে কি কৰিছে আমিতো দেখা নাই এতিয়া আমাৰ এই কামৰ পৰা এতিয়া কোম্পানী চুৰ কৰি কৰি ভাত বনাই খাওঁ কি কৰিম উপায় নাই ঘৰত থাকাবিলাক এক দুইটা গৈ পেলাই শুকান খৰি বুটলিবলৈ যায় বাঘে ধৰি যায় আমাৰ মানুহ কেনেকৈ জীয়াই থাকিব কওক ভোটৰ সময়ত ভোট ল'বলৈ আহিব ভোট দিয়ক আৰু এতিয়া যে আমি কিমান অশান্তিত কৰি খাই আছো এইটো জানে সিহঁতে বাঘটো খেদিব পৰা নাই ন আজিলৈকে খেদিব পৰা নাই সেইকাৰণেতো ওলাই যায় আমাৰ মানুহ যায় এক দুইটা খৰি আনিবলৈ ফাল্টুবিলাক আমাৰ মানে এতিয়া বাগান কলিয়াবৰ চাহ বাগিচাৰ বাগান কৰ্তৃপক্ষই আমাক খবৰ দিলে যে এনেকৈ মানুহ এজনী এক্সিডেণ্ট হ'ল বুলি আমি ততাতৈয়াকৈ আহিলোঁ আমাৰ শিলঘাট আৰক্ষী চকীৰ বিষয়াসকলো আহিছে আহি আমি জেগাকণ পালোহি যদিও ইতিমধ্যে বাগান কৰ্তৃপক্ষই মানুহগৰাকীক মানে হস্পিটেললৈ লৈ গৈছেগৈ আমি এতিয়া তাৰ হস্পিটেললৈ যাওঁ এতিয়া কিমানখিনি কেনেকুৱা হৈছে আমি মানুহগৰাকীক দেখা নাই মহিলাগৰাকী যমুনা গড় বয়স ধৰক 20 পৰা 22 বছৰমানৰ ভিতৰত হ'ব পাৰে কিবা কামত আহিছিল নে মানুহগৰাকী তেওঁ আচলতে কৰ্তৃপক্ষই জনামতে তেওঁ খৰি নিবলৈ আহিছিলে কিন্তু তেওঁৰ লগত কোনোবা আছিলে যদিও আমি পোৱা নাই ইয়াত মানে কোনো মানুহেই নাপালোঁ আমি এই জেগাকণ আহি আমি মানে আচলতে অনুৰোধ কলিয়াবৰ চাহ বাগিচাই হওক বা সোণাৰী চাহ বাগিচাই হওক বা আমাৰ শিলঘাট অঞ্চলটোৱেই হওক যিহেতু কামাখ্যা ৰিজাৰ্ভ ফৰেষ্টখনত এতিয়া বৰ্তমান বাঘৰ বিচৰণস্থলী হৈ আছে গতিকে বিনা কাৰণত বা অকলশৰে তেনেকৈ যাতে পাহাৰত প্ৰৱেশ নকৰে আৰু পাহাৰ থাকিলেতো খৰি নিবলৈ আহিবই মানুহে খৰি নিবলৈ আহিলেও ধৰক যদি দল বান্ধি আহে তেওঁলোকে নিজে মানে সতৰ্ক হৈ আহে গতিকে সেইটোৱে আমাৰ অনুৰোধ থাকিল কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285